নমস্কাৰ, মোৰ নাম অঞ্চিত শইকীয়া। মই নিউলোকৰ পৰা মেট্ৰিক পৰীক্ষা দিছোঁ। আমাৰ টোটেল 42 জন ল'ৰা ছোৱালী আছিলে। আমি গোটেইকেইজনৰে পৰীক্ষা ভাল হৈছে। আমাৰ ৰেগুলাৰ ক্লাছেছৰ শিক্ষক শিক্ষয়িত্ৰীবোৰেও বহুত সহায় দিয়ে, বহুত সহায় কৰে আমাক। তেনেকৈ ৰিজাল্ট ভাল হৈছে চবৰে। পাপি হাজৰিকা, মই নিউলোকৰ ছাত্ৰী আৰু আমাৰ ক্লাছত মেট্ৰিক পৰীক্ষাৰ টোটেল কেণ্ডিডেট আছিলে 42টা। তাৰ ভিতৰত 19টা ডিষ্টিংশ্যন পাইছে। আমি নিজৰ শিক্ষক শিক্ষয়িত্ৰীক বহুত ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকৰ গোটেই কষ্ট, তেওঁৰ সহায়ত মানে সেইখিনি যে আমি ভালকৈ সাৰ্থক কৰিব পাৰিলোঁ, সেইটোৱে বহুত আমাৰ কাৰণে ভাল কথা। মানে তেওঁ আমাক বহুত সহায় কৰিলে, তো সকলো ক্ষেত্ৰতে, পঢ়া শুনা চবতে। নিউলোক একাডেমীত সিহঁতৰ 42টা আছিলে এপিয়াৰ হোৱা ষ্টুডেণ্টছ। তাৰ মাজত ডিষ্টিংশ্যন, বিশেষকৈ ডিষ্টিংশ্যন বেছি আছে। ফাৰ্ষ্ট লেটাৰ, ষ্টাৰ আৰু লেটাৰে আছে। ছেকেণ্ড ডিভিজন তেওঁলোকৰ ইয়াত নায়েই। আৰু ইয়াত বিশেষকৈ সৰুৰ পৰা সি ইয়াতে পঢ়িছে, নাৰ্চাৰীৰ পৰা ইয়াতে পঢ়িছে। আৰু যিটো মই দেখিছোঁ, ইয়াত টিচাৰ্ছবোৰে ষ্টুডেণ্টৰ লগত বহুত কষ্ট কৰে আৰু ৰেগুলাৰ বেচিছত সিহঁতৰ ছাডেন টেষ্ট পাতি থাকে। সেইটো কাৰণে ঘৰৰ কথাটো ইমান নাথাকে। যিখিনি হৈছে সিয়ে 90% পাইছে। মই হেপ্পী তাৰ ৰিজাল্টত। চবতে লেটাৰ পাইছে। আৰু যিখিনি হৈছে মই স্কুলখনত ক্ৰেডিট দিম। তেওঁলোকৰ টিচাৰ্ছ বহুত এফিচিয়েণ্ট টিচাৰ্ছ। থেংক ইউ টু দ্য স্কুল। আমাৰ খুবেই ভাল লাগিছে। আজি নিউলোক একাডেমীৰ পূৰ্বৰ গৌৰৱ অক্ষুণ্ণ ৰাখি ছাত্ৰ ছাত্ৰীসকলে সুনাম কঢ়িয়াই আনিছে। 19টা ডিষ্টিংশ্যন, তাৰ 16টা ষ্টাৰ আৰু 7টাই ফাৰ্ষ্ট ডিভিজন লেটাৰ সহ। আৰু এডভান্সত এজন ছাত্ৰই 100ৰ ভিতৰত 100 পায়। আমাৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি খুবেই গৌৰৱান্বিত। আৰু মুঠতে 42টা ল'ৰা ছোৱালীয়ে দিছিলে পৰীক্ষা। 42 2004 চনৰ পৰা এতিয়ালৈকে তাৰমানে যিকেইটা বেষ্ট ওলাই গৈছে, আটাইখিনিয়ে মানে ইমান সুন্দৰ ৰিজাল্ট কৰিছে। আৰু খুবেই ভাল লাগিছে যে সেই ধাৰাটো তেওঁলোকে মানে সক্ষম হৈছে আৰু ধাৰাটো আগুৱাই নিবৰ কাৰণে। আৰু খুবেই ভাল লাগিছে। আমি এইখিনিতে আমি অভিভাৱকসকলকো তাৰমানে কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকৰো সুন্দৰ সহযোগিতা আছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলতো আছেই। খুবেই ভাল লাগিছে। হয়, আমি আজি যথেষ্ট উৎফুল্লিত হৈছোঁ। নিউলোক একাডেমীত মই আচলতে 2012 চনৰ পৰা এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছিলোঁ। আৰু আমাৰ প্ৰত্যেকটো বেটছে আচলতে এতিয়ালৈকে যিমানটা বেটছে SSLC পৰীক্ষা দিছে, প্ৰত্যেকেই খুব সুন্দৰ ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে যে আমাৰ স্কুলত এডমিশ্যনৰ ক্ষেত্ৰত আচলতে যেতিয়া এডমিশ্যন দিয়া হয়, তেতিয়া মানে ল'ৰা ছোৱালীবিলাকক কোনো মেৰিট বেচিছত এডমিশ্যন দিয়া নহয়। আচলতে তেওঁলোকক আমি নতুনকৈ ইয়াত গঢ়ি পিটি লোৱা হয়। আৰু আমি আচলতে যথেষ্ট সুখী হৈছোঁ। আমি ভবাৰ নিচিনা ফলাফল হৈছে। ধন্যবাদ। আজি সকলো টিচাৰ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতো কষ্ট কৰিছিলে আৰু তেওঁলোকে আজি যিটো ৰিজাল্ট পালে সেইটোলৈ আমি যথেষ্ট সুখী হৈছোঁ। আমাৰ কেইবাজনো ছাত্ৰই ইয়াত ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। আৰু এটা কথা আমি জনাবলৈ পাই সুখী হৈছোঁ যেন আমাৰ ইয়াত এতিয়ালৈকে যিমানবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে, আমাৰ কোনো এজন ষ্টুডেণ্টেই মানে ছেকেণ্ড ডিভিজন পোৱা নাই। সকলো ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছে। আৰু ইয়াত আৰু এটা কথা আমাৰ মেমে কৈছে যেন আমাৰ কোনো মেৰিটত আমি এডমিশ্যন নলওঁ। আমি সদায় মানে এডমিশ্যন লওঁতে আমি কোনো তেওঁ বেকগ্ৰাউণ্ড বা মেৰিটত আমি কথা নাপাতোঁ। আমি নিজে ইয়াত গঢ়ি লওঁ। গতিকে ষ্টুডেণ্টসকলেও ভাল ৰিজাল্ট কৰাৰ কাৰণে তেওঁলোকক মই অভিনন্দন জনাইছোঁ। আৰু আজি যথেষ্ট 4 চনৰ পৰা 11 চনলৈকে আপোনালোকৰ দীঘলীয়া যাত্ৰা ফলাফলৰ ক্ষেত্ৰত হয় 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 এইটো ষ্টুডেণ্টসকলে যথেষ্ট কষ্ট কৰিছে আৰু আমাৰ শিক্ষকসকলে যথেষ্ট কষ্ট কৰিছে। আৰু ইয়াত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে মানে যথেষ্ট তেওঁলোকৰ ওপৰত মানে টিচাৰসকলে কষ্ট কৰে। আৰু আমাৰ প্ৰিন্সিপালেও মানে দিনে নিশাই লাগি থাকে তেওঁলোকৰ ওপৰত। আৰু তেওঁ সদায় চাই যেন যাতে তেওঁলোকৰ মানে আমাৰ যিখিনি কোৱালিটি আছে, কোৱালিটি যাতে সদায় মেইনটেইন হয়। আৰু ষ্টুডেণ্টে তেওঁলোকে কিবা অসুবিধা পাইছে নেকি সদায় তেওঁ মন কৰি থাকে সেই বস্তুটো। গতিকে মানে ৰিজাল্টটো পাই যথেষ্ট ভাল লাগিছে। আৰু সকলোৰে মই এটা ভাল ভৱিষ্যত, উজ্জ্বল ভৱিষ্যত মই আশা কৰিছোঁ।